আৰু আজি যোৰহাটবাসীৰ বাবে হৈছে এটা ঐতিহাসিক দিন। আজি ৰাইজৰ বাবে মুকলি হ'ব লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প। 120 ফুট উচ্চতাৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। 2024 9 মাৰ্চত সুউচ্চ প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 52 বিঘা ভূমিত 245 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটোত আছে দুটাকৈ সংগ্ৰহালয়, বিশাল সভাগৃহ, 2খন হেলিপেড আৰু উদ্যান। আগবাজিও দিগন্ত হাজৰিকাৰ এক প্ৰতিবেদন। 2022 চনত এই প্ৰকল্প ভূমি পূজনেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰিছিল আৰু 2024 চনত মোৰ পিছফালে যি আচলতে জাতীয় বীৰজনাৰ যি সুউচ্চ প্ৰতিমূৰ্তি 120 ফুট উচ্চতাৰ এই প্ৰতিমূৰ্তি উদ্ঘাটন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই প্ৰকল্পৰ বাকী যি কাম আছিল সেয়া আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এই প্ৰকল্পৰ যি ব্যয় সেই ব্যয় প্ৰায় 250 কোটি টকা। আৰু ইয়াতে 52 বিঘা ভূমিত এই বৃহৎ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল। মূলতঃ জাতীয় বীৰজনাৰ যি শৌৰ্য বীৰ্য বীৰগাথা সেয়া যাতে সৰ্বত্ৰ সিঁচৰিত হৈ থাকে সেই লক্ষ্য লৈ এই প্ৰকল্প হাতত লৈছিল। আৰু আজি সন্ধিয়া 6:45 মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই যি প্ৰকল্প সামগ্ৰিক প্ৰকল্পটো ৰাইজৰ বাবে উৎসৰ্গা কৰিব। এই প্ৰকল্পৰ অন্যতম আকৰ্ষণীয় কথাটো হৈছে ইয়াতে দুটা উচ্চ প্ৰযুক্তি সম্পন্ন সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে। এটা সংগ্ৰহালয়ৰ নাম দিয়া হৈছে লাচিত গেলাৰী। আৰু এই সংগ্ৰহালয়ৰ দুটাৰ কাষতে যে যোৰহাটৰ ভিতৰতে অত্যাধুনিকভাৱে নিৰ্মাণ কৰা যিটো সভাগৃহ সেই সভাগৃহ আছে, লগতে আছে 2খনকৈ হেলিপেড আৰু যি উদ্যান। এই সকলোখিনি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰি দিব। আৰু সেই লৈ যথেষ্ট আচলতে সকলো আগ্ৰহেৰে সেই ক্ষণটোলৈ ৰৈ আছে, যিহেতু লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ এই যি 5 বছৰীয়া যি প্ৰকল্প 5 বছৰৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়ালে। এই প্ৰকল্পৰ কাৰণে বহু আশা আছে সকলোৰে, যিহেতু পৰ্যটকসকলক এই প্ৰকল্পই বিশেষভাৱে আকৰ্ষণ কৰিব। মই এগৰাকী স্থানীয় যুৱক আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। অত্যন্ত ভাল লগা কথা, আৰু কেইটামান ঘণ্টা বাকী আছে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বৃহৎ প্ৰকল্পটো ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিব। পোনপ্ৰথমতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে ধন্যবাদ আৰু কৃতজ্ঞতাবিলাক আমি তেওঁক দিবলৈ হ'লে বহুত কম হয়। আমাৰ ইমান এটা মেগা প্ৰকল্প ইয়াত লৈ আমাৰ গোটেই অঞ্চলটোৰ লগতে বীৰজনাক আজি জিলিকাই উঠালে। ইমান ধুনীয়া এটা প্ৰকল্প লৈ যিখিনি আমি হয়তো ভাবিবই পৰা নাছিলোঁ। প্ৰথম অৱস্থাত তেওঁ যেতিয়া আহি এই প্ৰকল্পটো আৰম্ভ কৰিছিল আমি ভবা নাছিলোঁ যে ইমান ধুনীয়া ইমানখিনি আমি পাম বুলি আশা কৰাতকৈ আমি বহুত বেছি পাইছোঁ।